আমি হজরত মৌলানা সাদ সাহাবর গিবত কৰি কৰি আমি দুজখী হৈ যাম আৰু সাদ সাহাবে কথা শুনি শুনি জান্নাতি হৈ যাব বেচাৰা। আজিৰ দিনত যদি ওলামা সমাজে যদি এই তবলিগৰ জামাতৰ লগত জড়িত হৈ এই আৱামক যদি ৰাহবৰী নকৰে, অনাগত দিনত এই আৱাম কিন্তু কলিমাৰ পৰা বঞ্চিত হ'ব। ইয়াৰ কাৰণে দায়ী কিন্তু এই মুফতি চাহেবেনসকল হৈ থাকিব। মই একদম সঁচা কথা কৈছোঁ, যিসকল মুফতি চাহেবানে ইয়াৰ দায়িত্ব লৈছে, ইয়াৰ ফিৰকাবাজি কৰি দুটা ভাগত বিভক্ত কৰিছে, আমাৰ সাধাৰণ জনতা, যিসকল জনতাই আজিৰ দিনলৈকে 90% জনতাই কনচিয়াছ নহয়, তবলিগ জামাত, সুৰাপন্থী, চাহাদপন্থী এইবোৰ কথা নাজানে। আজি আপোনালোকে এইবোৰ কথা কৈ কৈ ছ'চিয়েল মিডিয়াত এৰি এৰি আপোনালোকে বিভ্ৰান্তি সৃষ্টি কৰিছে। যিবোৰ কথা ইতিমধ্যে আমাৰ আব্দুল কাদিৰ চাহাব, মৌলানা আব্দুল কাদিৰ চাহাব তঞ্জিম বৰ্ডৰ যিজন সাধাৰণ সম্পাদক, তেখেতে এটা কথা কোৱাৰ কাৰণে আপোনালোকে তেখেতক প্ৰত্যাহ্বান জনাইছে। বাপৰে বাপ, মই সেইটো কাৰণে কৈছিলোঁ আজিৰ দিনত চাওক হজরত মৌলানা আব্দুল কাদিৰ চাহাবে প্ৰত্যাহ্বান সন্মুখীন হৈ গ'ল। বাপৰে বাপ, আপুনি ইমানেই দিনৰ কাম কৰি দিলে, আপুনি আব্দুল কাদিৰ চাহাবৰ লগত টক্কৰত আহি গ'ল। আল্লাহ পাকে মাফ কৰক। কথা হ'ল ভাই, নিজে অলপ কুৰবানী কৰি নিজে অকণমান সময় উলিয়াই তবলিগী জামাততে যাওক। তবলিগী জামাতত নালাগে, আপুনি কোৰআন হাদিছ জানে, কোৰআন হাদিছৰ লৈ পেলাই আপোনালোকে বিভিন্ন জেগাত আলাপ আলোচনা গৈ আগবঢ়াওক। আমিতো ক'ৰবাত জলচা কৰিবলৈ গ'লে আমাক আগত পকেট গৰম কৰিব লাগে। আমাৰ পকেটত যদি টকা 10,000 নিদিয়ে, ইয়াৰ পৰা যদি মই নগাঁও জলচা কৰিবলৈ যাওঁ, তেনেহ'লে জলচা যোৱাৰ পাছত যদি টকা 10,000 নিদিয়ে, মই জলচাই কৰিব নাযাওঁ। তবলিগী জামাত এনেকুৱা এটা মেহনত, য'ত নেকি নিজৰ পইচা লগাই পেলাই তেওঁলোকে মানে কোটি কোটি কিলোমিটাৰ দূৰ ইণ্ডিয়াৰ মানুহ আমেৰিকাত গৈছে, লণ্ডন গৈছে, বিভিন্ন জেগাত গৈ পেলাই দিনৰ মেহনত কৰি আছে, আৰু আপুনি ক'ত কাৰ লগত কি তুলনা কৰে? আমি হজরত মৌলানা সাদ সাহাবৰ বিৰুদ্ধে, আমি হজরত মৌলানা সাদ সাহাবৰ গিবত কৰি কৰি আমি দুজখী হৈ যাম আৰু সাদ সাহাবে কথা শুনি শুনি জান্নাতি হৈ যাব বেচাৰা। গতিকে আমি যদি হজরত মৌলানা সাদ সাহাবৰ আমি এই কি কয়, আমি গছৰ আগত যদি ডাল কাটি থাকোঁ, গছৰ ডাল পাত আমি ছিগি থাকোঁ, গছৰ গুৰি কিন্তু নমৰে। গতিকে আপোনালোকে যদি আলোচনা কৰিবলৈ আছে, আপোনালোকে সেই দিল্লীত যাওক। আপোনালোকে ওলামাৰ গোট হৈ 100জন 150জন গোটেই অসমৰ ওলামাসকলক লৈ পেলাই আপোনালোকে দিল্লীত যাওক, গৈ পেলাই সাদ সাহাবৰ লগত বহক, গৈ পেলাই সমাধানৰ ব্যৱস্থা কৰক, আলোচনা কৰক। কিন্তু আপোনাৰ তাত নগৈ আপোনালোকে ডালে পাতে কিয় মানে বস্তুটো আলোচনা কৰি আছে? হজরত মৌলানা সাদ সাহাবৰ মই পুনৰবাৰ আহিছোঁ, পুনৰবাৰ কথাখিনি কৈছোঁ। হজরত মৌলানা সাদ সাহাব কোন হয়? কোন হজরত মৌলানা সাদ সাহাব? তেওঁ এজন সাধাৰণ বান্দা হয়। তেওঁ মানে খেদমত কৰিছে, কুৰবানী কৰিছে, বছ তেওঁ অকণমান ডাঙৰ হুদা পাইছে, বছ ইমানেই কথা, অন্য একো নহয়। তেওঁতো কোনো নবী বুজুৰ্গ নহয়। গতিকে আমাৰ ধাৰণা হ'ল যে আমি ওলামাই দেওবন্দী, ওলামাই আকিদা, দেওবন্দৰ চিন্তাধাৰা, দেওবন্দৰ মতাদৰ্শ আমি মানিম, অনাগত দিনত মানি আহিছোঁ আৰু ভৱিষ্যতে আমি মানি যাম। কিন্তু কথা হ'ল আপোনালোকে যিসকলে আজিৰ দিনত আপোনালোকে সূক্ষ্ম দৃষ্টিৰে বস্তুটো আপোনালোকে চিন্তা ভাৱনা কৰিব, সেইসকল মই মুফতি চাহেবানক কৈ আছোঁ, যিসকলে বৰ্তমান অসমত এই পৰিৱেশটো বিনষ্ট ঘটাইছে। আমাৰ যি তবলিগী জামাতৰ যি পৰিৱেশ, তবলিগী জামাতৰ পৰিৱেশটো নষ্ট কৰাৰ যিসকলে বৰ্তমান দায়িত্ব লৈছে, মই দায়িত্ব লৈছে বুলিয়ে কৈছোঁ, কাৰণ সেইসকল মুফতিয়ে কেৱল হজরত মৌলানা সাদ সাহাবৰ গিবত, হজরত মৌলানা সাদ সাহাবৰ আমুক কৰিছে তামুক কৰিছে, কেৱল তেওঁৰ গিবত। গতিকে আমি ওলামাসকলেই কওঁ যে আমি গিবত কৰা, যদি এজন মানুহ হকীকত সেইটো কৰি থাকে তেনেহ'লে এইটো গিবত হয়, নহ'লে এইটোক বহতান বুলি কয়। গতিকে এনেকুৱা ধৰণৰ কথা। গতিকে আমি যদি তেওঁক বহতানো লগাওঁ বা গিবতো কৰোঁ, কিন্তু কথা হ'ল গুণাগাৰ আমি হ'ম। হজরত মৌলানা সাদ সাহাব শুনি শুনি বেচাৰা জান্নাতি হৈ যাব। গতিকে মই পুনৰবাৰ অতি বিনম্ৰতাৰে মই সেইসকল ওলামাক বা আমাৰ যিসকল মুফতিয়ানে কাৰিম এই বিষয়টোলৈ খুব আগভাগ লৈ আছে যে সহি আকিদা মতে হ'ব লাগে। আৰে ভাই, আপোনালোকে আলোচনাত আনিছে যে আছহাবে কহফৰ বিষয়ে তেওঁ কিবা ছাগলী মেকুৰীৰ কথা কৈছে, মেকুৰী মানে ভাগ ভালুকৰ কথা কৈছে, যিটোৱে কওক, আছহাবে কহফৰ কথা আমাৰ সাধাৰণ জনতা কেইজনে জানে? আছহাবে কহফ কিমান শুদ্ধ কিমান অশুদ্ধ, আছহাবে কহফত কেইটা কুকুৰ আছিলে, কেইজন সাথী আছিলে, তাৰ ঘটনা আমি নাজানিলেও জানো আমি মুছলমান হ'ব নোৱাৰিম? নাজানিলেও জানো আমি এজন সত্য মুছলমান হ'ব নোৱাৰিম? হজরত মুসা আলাইহিস সালামৰ কিচ্ছা কাহিনীৰ কথা কৈছে, তুৰ পাহাৰৰ কথা কৈছে, মানিছোঁ। মই কিন্তু হজরত মৌলানা সাদ সাহেব এইটো ভুল কৈছে বুলি মই নিজে যিহেতু শুনা নাই, কাৰণ মই আপোনালোকৰ সন্মুখত কোৰাণ আয়াত ক'বলৈ ভয় লাগে। মইতো সাধাৰণ একদম সঁচা কথা কৈছোঁ, মই একদম সাধাৰণ একজন আলিম, জালালিয়াত পঢ়িছোঁ, আৰু জালালিয়াৰ উস্তাদসকলক সুধিলে গম পাব যে আব্দুল্লাহ কেনেকুৱা শ্ৰেণীৰ ছাত্ৰ আছিলে। গতিকে যেনে তেনে পাছ কৰিছোঁ আৰু আলহামদুলিল্লাহ মানে কোৰআন হাদিছ অকণমান যেনে তেনে বুজোঁ আৰু আলহামদুলিল্লাহ। কিন্তু কথা হ'ল সূৰা হুজৰাতত আল্লাহ পাক ৰাব্বুল আলমিনে কৈছে যে হে বান্দা, তোমালোকে এটা কথা শুনা, কথাটো তাত যাচাই নকৰাকৈ তোমালোকে লোকক
ফেলাই নিদিবা, কাৰণ এনেকুৱা হ'ব পাৰে যে ইয়াৰ কাৰণে তুমি নিজেই লজ্জিত হ'বা। আজিৰ ডেটত আমি যিসকল মুফতিয়ানে কাৰণে বিভিন্ন কথা কৈ আছোঁ, আজি আপোনাৰ চিন্তা চৰ্চা কৰা নাইনে? আমি লাজ পোৱা নাইনে এইখিনি কথা? আজি মই সিদিনাখনো কৈছোঁ, যিসকলে তবলিগ মানে ইস্তেমাত যাবলৈ মনা কৰিছিলে, ইস্তেমাত লাখ লাখ মানুহ সমাগম হ'ল, লাজ নাপালেনে আপুনি? লাজ মই নাপালোঁনে? মই যে মনা কৰিছিলোঁ যে ইস্তেমাত নাযাব, আজি মই লাজ নাপালোঁনে? গতিকে যিকোনো এটা চিন্তা চৰ্চা কৰাৰ আগত, যিকোনো এটা ছ'চিয়েল মিডিয়াত, যদি ছ'চিয়েল মিডিয়াৰ জ্ঞান নাই, মই আল্লাহ পাকে আপোনালোকৰ কোৰআন হাদিছৰ বহুত জ্ঞান আছে মই জানো, কিন্তু যদি ছ'চিয়েল মিডিয়া এটা যিহেতু এইটো মানে এটা আধুনিক প্ৰযুক্তিৰ লগত জড়িত এটা বিজ্ঞান, গতিকে এই বিষয়টোৰ যদি আপোনালোকৰ জ্ঞান নাই, দয়া কৰি আপোনালোকে এইবোৰ বস্তু চৰ্চাত নানিব। আজিৰ দিনত আমি চাহাদ চাহাবৰ বিৰুদ্ধে ইয়াত যদি মানে যিমানেই জুই লগাই নিদিওঁ কিয়, চাহাদ চাহাব জানো তাত বিগড়ি যাব? তাত যদি তবদিলি হ'ব, চেঞ্জ হ'ব জানো? নহয়। গতিকে চাহাদ চাহাবৰ আমি ইয়াত চাহাদ চাহাব কৰি যদি মাৰাকটাও হৈ যায়, বাংলাদেশ হৈ গ'ল নহয়, বাংলাদেশ হৈ গ'ল মাৰাকটা। জানো চাহাদ চাহাবে কিবা ওহদাৰ পৰা পৰিৱৰ্তন হ'ল নে আঁতৰিলে? আঁতৰি নাযায়ো, কাৰণ হজৰত মৌলানা চাহাদ চাহাবে 6 চিফত বেছি ফ'কাছিং কৰিছে, বা হজৰত মৌলানা চাহাদ চাহাব বুলিয়েই নহয়, তবলিগী জামাতৱালাসকলে 6 চিফতৰ বেছি মানে কি কৰিছে, ফ'কাছ কৰিছে। 6 চিফতৰ ওপৰত ফ'কাছ কৰি আপুনি সমাজক মানে আগবঢ়াই লৈ যাওক। আজিৰ দিনত আপোনালোকে এটা প্লেটফৰ্ম, ভাল এটা প্লেটফৰ্ম দিব পৰা নাই। আজিৰ দিনত আপোনালোকে চাহাদ চাহাবৰ যিসকল মানুহ এতিয়া পশ্চিমমুখী হৈ আছে, সেই মানুহসকলক যদি আপুনি পূবমুখী কৰিব লগা হয়, তেনেহ'লে পূবৰটো এটা স্থান দিব লাগিব, এটা গন্তব্য স্থান দিব লাগিব, এটা ষ্টেচন দিব লাগিব। আজি আপুনি ষ্টেচন দিব পাৰিছে? আজি মই নিজে জানো ষ্টেচন দিব পাৰিছোঁ? আজি মই নিজৰে মানে ঝামেলাত, মানে কিমান ঝামেলাত ফচি আছোঁ। মই ছাল লগাবলৈ, মই বছৰত চিল্লা লগাবলৈ, মই প্ৰত্যেক দিন 2.5 ঘণ্টাকৈ সময় দিবলৈ ক'ত পাৰিম? মই এনে সময় পাৰিছোঁ, মই নিৰ্দিষ্ট বেলেগ লাইনত মেহনত দিনী খেদমতত সময় দি আছোঁ, এইটো ঠিক। কিন্তু কথা হ'ল, আজিৰ দিনত যদি ওলামা সমাজে যদি এই তবলিগৰ জামাতৰ লগত জড়িত হৈ এই আৱামক যদি ৰাহবৰী নকৰে, অনাগত দিনত এই আৱাম কিন্তু কলিমাৰ পৰা বঞ্চিত হ'ব। ইয়াৰ কাৰণে দায়ী কিন্তু এই মুফতি চাহেবেনসকল হৈ দেই। মই একদম সঁচা কথা কৈছোঁ, যিসকল মুফতি চাহেবানে ইয়াৰ দায়িত্ব লৈছে, ইয়াৰ ফিৰকাবাজি কৰি 2টা ভাগত বিভক্ত কৰিছে, আমাৰ সাধাৰণ জনতা, যিসকল জনতাই আজিৰ দিনলৈকে 90% জনতাই কনচিয়াছ নহয়, তবলিগী জামাত, চুৰাপন্থী, চাহাদপন্থী এইবোৰ কথা নাজানে। আজি আপোনালোকে এইবোৰ কথা কৈ ছ'চিয়েল মিডিয়াত এৰি আপোনালোকে বিভ্ৰান্তি সৃষ্টি কৰিছে। যিবোৰ কথা ইতিমধ্যে আমাৰ আব্দুল কাদিৰ চাহাব, মৌলানা আব্দুল কাদিৰ চাহাব তঞ্জিম বৰ্ডৰ যিজন সাধাৰণ সম্পাদক, তেখেতে এটা কথা কোৱাৰ কাৰণে আপোনালোকে তেখেতক প্ৰত্যাহ্বান জনাইছে। বাপৰে বাপ, মই সেইটো কাৰণে কৈছিলোঁ, আজিৰ দিনত চাওক হজৰত মৌলানা আব্দুল কাদিৰ চাহাবে প্ৰত্যাহ্বান সন্মুখীন হৈ গ'ল। বাপৰে বাপ, আপুনি ইমানেই দিনৰ কাম কৰি দিলে, আপুনি আব্দুল কাদিৰ চাহাবৰ লগত টক্কৰত আহি গ'ল। আল্লাহ পাকে মাফ কৰক। কথা হ'ল ভাই, নিজে অলপ কুৰবানী কৰি, নিজে অকণমান সময় উলিয়াই তবলিগী জামাততেই যাওক। তবলিগী জামাতত নালাগে, আপুনি কোৰআন হাদিছ জানে, কোৰআন হাদিছৰ লৈ পেলাই আপোনালোকে বিভিন্ন জেগাত আলাপ আলোচনা গৈ আগবঢ়াওক। আমিতো ক'ৰবাত জলচা কৰিবলৈ গ'লে আমাক আগত পকেট গৰম কৰিব লাগে। আমাৰ পকেটত যদি টকা 10,000 নিদিয়ে, ইয়াৰ পৰা যদি মই নগাঁও জলচা কৰিবলৈ যাওঁ, তেনেহ'লে জলচা যোৱাৰ পাছত যদি টকা 10,000 নিদিয়ে, মই জলচাই কৰিব নাযাওঁ। তবলিগী জামাত এনেকুৱা এটা মেহনত, য'ত নেকি নিজৰ পইচা লগাই পেলাই তেওঁলোকে মানে কোটি কোটি কিলোমিটাৰ দূৰ, ইণ্ডিয়াৰ মানুহ আমেৰিকাত গৈছে, লণ্ডন গৈছে, বিভিন্ন জেগাত গৈ পেলাই দিনৰ মেহনত কৰি আছে। আৰু আপুনি ক'ত কি মানে কাৰ লগত কি তুলনা কৰে? গতিকে ভাই, তবলিগী জামাতৰ মেহনতৰ লগত আমি ওলামাসকলে যদি জুৰি নাযাওঁ, আজিৰ দিনত এটা চিন্তনীয় বিষয়। আজি আমাৰ এই অঞ্চলৰ মানুহ, আমাৰ ওলামা সমাজ আজি যোৰহাট ইস্তেমাতো গৈছিলে। যোৰহাট ইস্তেমাত যিবোৰ আলোচনা হৈছে, কিছুখিনি আলোচনা কি হৈছে, যিখিনি নেকি আজি মাদ্ৰাছা মছজিদৰ বিৰোধ হৈছে, অৰ্থাৎ মাদ্ৰাছাৱালাৰ বিৰোধ হৈছে। গতিকে সেইখিনি জেগাত যদি মই নবহোঁ, তেওঁলোকৰ লগত যদি বহি পেলাই মই যদি হক্কানী আলিমেই হয়, যদি হক্কানী আলিম হৈ যদি সেইখিনি কথা যদি আমি তেওঁলোকক উনুকিয়াই নিদিওঁ, তেনেহ'লে অনাগত দিনত আপোনাৰো যে ক্ষতি হ'ব, সমাজখনৰ যে আটাইতকৈ বেছি ক্ষতি হ'ব, এই কথা নিশ্চিত। গতিকে আহক আমি সকলোৱে নিজে কুৰবানী দিবৰ কাৰণে প্ৰস্তুত হৈ যাওঁ। নিজে প্ৰত্যেকেই গৈ ছাল লগাওঁ, প্ৰত্যেকে গৈ ছাল নালাগক। আপুনি ডেইলি কমচে কম নিজৰ মহল্লাত থকা মই প্ৰতিজন ইমাম চাহাবক মই অনুৰোধ জনাম যে নিজৰ মহল্লাত যিটো মানে 5 কাম হৈ আছে, সেই 5 কামত ইমাম চাহাবজন পূৰা জোৰক। লগতে সেইখন মহল্লাৰ যদি আলিম আছে, সেই আলিমসকলো জোৰক, তেনেহ'লে চহী আকিদাটো তেওঁলোকে পাব। চহী আকিদাৰ যিখিনি কথা বতৰা, সেইখিনি আকিদাখিনি পাব। কিন্তু আপোনালোকে মই কোৱাৰ নিচিনাকৈ মানে যেনেকৈ মই মন গ'লে ভিডিঅ' বনাইছোঁ আৰু কৈ আছোঁ, মই এইকাৰণে বনাই আছোঁ যে আচলতে দুখ লাগে যেতিয়া নেকি এইখিনি কথাই সমাজত বিভাজিত কৰে, বিভাজিত অপশক্তিটোক
মহিমূৰ কৰাৰ ক্ষেত্ৰত মই আগতেও কৈছোঁ, মহিমূৰ কৰাৰ ক্ষেত্ৰত যিমানখিনি মই বকিব লাগে মই বকি যাম। মোক লাগিলে কোনোবাই ছয়তানেই কওক, দালালেই কওক, বদমাছেই কওক, লফংগাই কওক, যিটোৱেই নকওক কিয়, আলহামদুলিল্লাহ মই গোটেইখিনি একচেপ্ট কৰিবৰ কাৰণে প্ৰস্তুত আছোঁ। আলহামদুলিল্লাহ। এটা কিন্তু গুৰুত্বপূৰ্ণ কথা আপোনালোকে ইতিমধ্যে গম পাইছে, বহুতে গম পাইছে যে আজি যিসকল মুফতিয়ানে কেৰামে এইবোৰ বিষয়বস্তুক লৈ হুলস্থুল কৰি আছে, এতিয়া কিন্তু কেঁচু খান্দোতে গৈ পেলাই সাপ ওলাই আছে। কেঁচু খান্দোতে সাপ ওলাই আছে। কাৰণ বহুতে লিখিছে যে যিসকল মুফতিয়ানে কেৰামে মানে যিসকলে এইবোৰ মানে হেৰি কৰিছে, মানে আমি দেখিছোঁ যে তেওঁলোকৰ ঘৰৰ আশে পাশে মানুহে সুদখোৰ ঘোষখোৰে ভৰপূৰ হৈ আছে। গতিকে সেইবোৰৰ বিষয়ে তোমালোকে কিয় নামাতা ভাই? হা, সুদৰ বিৰুদ্ধে আজিৰ দিনা আমিতো চৰকাৰক আমি ধন্যবাদ দিব লাগিব। আজি যিখিনি কাম আজি মুফতিয়ানে কেৰামে কৰিব লাগিছিলে, মুফতিসকলে কৰিব লাগিছিলে, আজি সেইখিনি কাম চৰকাৰে কৰি আছে। সুদখোৰক মানে কি কয়, সুদখোৰক এৰেষ্ট কৰা, সুদখোৰৰ বিৰুদ্ধে ব্যৱস্থা লোৱা গভৰ্ণমেণ্টে কৰি আছে। গভৰ্ণমেণ্টক আপুনি ধন্যবাদ দিয়ক। গতিকে এইখিনি কাম আজি মুফতিৰ আছিলে। আপোনাৰ আকিদাগত মানে যেনেকৈ সেই বহু দূৰত গৈ পেলাই আছহাবে কহফ এজন মুমিনে নাজানিলেও নাজানক, সেইখিনি আমি এৰাই মই খন্তেক সময়ৰ কাৰণে মই চাহাদ চাহাব শুদ্ধ বা চাহাদ চাহাব অশুদ্ধ বুলি কোৱা নাই। মই মুফতিয়ানা জামাতৰ পাৰ্টি শুদ্ধ বা অশুদ্ধ মই সেইটোও কোৱা নাই। মই এটাই জানো, দাৰুল উলুম দেওবন্দ আমাৰ প্ৰতিষ্ঠা কালৰে পৰা হকৰ ওপৰত প্ৰতিষ্ঠিত, আজিৰ দিনলৈকে প্ৰতিষ্ঠা হৈ আছে। কিন্তু দাৰুল উলুম দেওবন্দে জানো আজিলৈকে কোনোবা এটা বস্তুৰ ওপৰত ভিডিঅ' বনাই পঠাইছে আপোনাক? সাধাৰণ ৰাইজ আপোনালোকে ক'ব, সাধাৰণ জনতাক কেনেকুৱা বেল বনাই আছে এইসকল ব্যক্তিয়ে? দাৰুল উলুম দেওবন্দে ফটোৱা দিছে মানি লৈছোঁ, কিন্তু দাৰুল উলুম দেওবন্দে যেনে আজিলৈকে কিবা এটা ভিডিঅ' বনাইছে? বনোৱা নাই। গতিকে সেই আকিদাগত কথাখিনি দাৰুল উলুম দেওবন্দে পঠাইছে, গোটেই ওলামা অলৰেডি গম পাই গৈছে। গতিকে এতিয়া ওলামাৰ কাম হ'ল যে ওলামাসকলে জুৰি প্ৰতিটো মহলাই জোৰক, প্ৰতিটো তবলিগী জামাতৰ আমিৰ চাহাবৰ লগত জোৰক, মেহনত কৰি ভাই এইখিনি যিখিনি কথা আছহাবে কহফৰ কথা কৈছে আচলতে এইখিনি শুদ্ধ নহয়। গতিকে এইখিনি কথা, বাকী 5 কাম আপোনালোকক বিন্দাছ কৰি গৈ থাকক, 2.5 ঘণ্টাৰ মেহনত বিন্দাছ কৰি গৈ থাকক। প্ৰতিটো কাম একদম নিবিৰে আৰামছে বিন্দাছ কৰি গৈ থাকক, কোনো ধৰণৰ অসুবিধা নাই আলহামদুলিল্লাহ। কাৰণ এই তবলিগী জামাতৰ মেহনতৰ যোগেদি আৰু গুৰুত্বপূৰ্ণ কথা হ'ল যে এওঁলোকৰ ভাষ্যটো মই আজি ইতিমধ্যে আমাৰ কিবা উছমান গনি মুফতি এজনৰ কথা মই শুনি আছিলোঁ। তেখেতে ইতিমধ্যে কৈ আছিলে যে মৌলানা আব্দুল কাদিৰ চাহাব, তেখেতক তেওঁলোকে কৈ আছিলে যে কিবা দাৰুল উলুম দেওবন্দৰ কোনো হেৰি যদি আপোনালোকে পাৰে দেখুৱাই দিয়ক। আৰু বাবা তোমালোকে ছ'চিয়েল মিডিয়াত আগতেই গোটেইখিনি হুলস্থুল কৰি পেলালা, তোমালোকে যেনে বহিলা, তোমালোকে যেনে আব্দুল কাদিৰ চাহাব তেখেতে এজন আব্দুল কাদিৰ মানুহ নহয়তো, তেখেত এটা প্ৰতিষ্ঠা হয়। তেওঁ ঘৰত দৰ্জা মাৰি ঘৰত মানে গেটৰ ভিতৰত সোমোৱাৰ লগে লগে এজন ব্যক্তি, তেওঁ ঘৰৰ ভিতৰৰ পৰা বাহিৰত যেতিয়া সমাজত আহি যাব তেখেত এজন প্ৰতিষ্ঠা হয়, তেখেত এজন প্ৰতিষ্ঠান হয়। তেখেতৰ মানে অধীনস্থ এটা প্ৰতিষ্ঠান চলে। যি ধৰণে আমি অসমৰ এনেকুৱা বহুত ভাল আলিম যিসকলে এখলাছৰ সৈতে দিনৰ কাম কৰি আছে। আজি মৌলানা মুস্তাক আনফৰ চাহাবৰ কথাই কওক, আজি মৌলানা আব্দুল ৰছিদ কাছিমি চাহাবৰ কথাই কওক, যিসকলে এখলাছৰ সৈতে কাম কৰি নিজৰ জীৱনৰ মানে অন্তিম পৰ্যায় আহি উপনীত হৈছেই। গতিকে সেইসকল হজৰত মৌলানা মুস্তাক আনফৰ চাহাব ঘৰত থকা অৱস্থাত এজন ব্যক্তি, কিন্তু যেতিয়া তেওঁ বাহিৰলৈ আহি গ'ল, যেতিয়া তেওঁ ফিল্ডত আহি গ'ল, তেতিয়াই তেওঁ কিন্তু জমিয়ত উলামাৰ এজন সভাপতি হয়। গতিকে তেখেতৰ এটা ভাষ্য, তেখেতৰ এটা কথা গোটেই অসমত এটা প্ৰভাৱ পৰিব। গতিকে তদ্ৰূপ হজৰত মৌলানা আব্দুল কাদিৰ চাহাব তেখেত এটা প্ৰতিষ্ঠানৰ মুৰব্বী হয়। গতিকে আপোনালোকে যিজন মানুহক মানে প্ৰত্যাহ্বান জনায় বা মানে ইতিমধ্যে প্ৰত্যাহ্বান জনাইছে বুলিও আমি এটা নিউজত পাইছোঁ যে আব্দুল কাদিৰ চাহাবক আমি প্ৰত্যাহ্বান জনাইছোঁ, আমুক তামুক। আৰে বাবা, প্ৰত্যাহ্বানৰ কথা আহি গ'ল, ডিভাইড হৈ গ'ল। গতিকে আমাৰ যিখিনি মানে কথা, এইখিনি কথাৰ দ্বাৰা আমাৰ কেৱল তোৰনেৱালা হ'ব, আমাৰ জোৰনেৱালা বিলকুল নহ'ব। আমাৰ মাজত মানে জোৰা কোনো ধৰণৰ কথা নাহে, কেৱল আমাৰ মাজত বিভাজিত, আমাৰ মাজত সমাজখন কেনেকৈ বিভাজন হ'ব সেইটোৰ ওপৰতহে আমাৰ মাজত একমাত্ৰ আলোচনা বা আমাৰ মাজত মানে কি ক'ব মানে নতুন সৃষ্টি হ'ব, আমাৰ মাজত বিভাজিত হ'ব। গতিকে আমি যদি প্ৰকৃততে দিনৰ সঁচাকৈ আমি ভাল পাওঁ, যদি প্ৰকৃততে দিনৰ ওপৰত আমি চলিবলৈ বিচাৰোঁ, আৱামক লৈ চলিব লাগিব। কাৰণ আমি খাৱাছক লৈ, খাৱাছি আলহামদুলিল্লাহ, তেওঁলোকতো চহি চলি আছে, কিন্তু আমি আৱামক দিনৰ ৰাস্তাত আনিব লাগিব। এতিয়া আমি কিছুদিন আগত আমাৰ উস্তাদ এজনেও কৈছিলেও যে এজন মানুহে মানে এটা এলেকাত গৈ পেলাই কৈ আছে যে আপোনালোকে
বেছি ঠাণ্ডা পৰিছে, গতিকে নামাজ পঢ়াৰ ক্ষেত্ৰত মানুহ মছজিদলৈ নাযায়, তাত গৈ বুজি পাইছে, তেতিয়া তাত গৈ ৰাইজক কৈছে আচ্ছা হ'ব, আজিকালি অজু নকৰাকৈ নামাজ আহিছে, বলক এতিয়া অজু নকৰাকৈ নামাজ পঢ়িব। মানুহখিনি আনি পেলাই মানে কি কৰিলে, মছজিদত উঠাই দিলে। নতুন মৌলানা আহিলে, আহি পেলাই চিঞৰ বাখৰ লগালে, আৰে হুজুৰ আপুনি তেখেতক মানে মছজিদত কৈ দিলে যে আপোনাৰ অজু নোহোৱাকৈ নামাজ হয়। তেতিয়া তেওঁ কি ক'লে যে ভাই মইতো তেওঁৰ ঘৰৰ ভিতৰত মাতি আনিলে, আৰে বাবা মইতো তোমাক কমচে কম মছজিদত মানুহকেইটা আনাই দিলোঁ, এতিয়া তুমি অজুটো কৰাই দিয়া হা, সেইটো কথা। গতিকে মানুহখিনিক আগতে আপোনালোকে সেই কৰি নিব, মানে মানুহখিনি আগত জোৰক, মানুহখিনি আগত জোৰক, আচানি কৰক দিনটো। মানে এটা হদিছতো আছে নহয়, দিনটো আপুনি আচান হিচাপে মানুহৰ ওচৰত উপস্থাপন কৰক, মানুহৰ ওচৰত কঠিনভাৱে উপস্থাপন নকৰিব। গতিকে মানুহখিনিক আগতে জুৰি আনক, মৰমত আনক, মৰম স্নেহ মাতি আনি আগতে মানুহখিনি জোৰাক, তাৰপাছত মানুহৰ কলিমা কায়দা শিকোৱাৰ পাছত তাৰপিছত আকিদাগত কথাখিনি তেওঁলোকে বৰ্ণনা কৰক। আজিৰ দিনত মানুহ কলিমাৰ পৰা মেহৰুম হৈ আছে, শুদ্ধকৈ কলিমাটো নাজানে। কোৰাণ তেলাৱত আপোনাৰ 90% অসমৰ মানুহ 90% মানুহে কোৰাণ শুদ্ধকৈ তেলাৱত কৰিব নোৱাৰে, তাৰ ওপৰত ফিকিৰ নাই। চাহাব কি কৰিলে কি নকৰিলে সেই ধান্দাত আমি পৰি গৈছোঁ। কাৰণ সেইটো বেলেগ এটা মেটাৰ আছে, সেইখিনি কথা হয়তো আমি ইয়াত ৰাজহুৱাকৈ ক'ব নোৱাৰিম। গতিকে যদি দিনৰ কাম কৰিব লগা আছে তেনেহ'লে আমি এখলাছৰ সৈতে ইনশাআল্লাহ আমি কাম কৰোঁ। নিশ্চিতভাৱে হজৰত মৌলানা চাহাব আজি আছে, কালি মৰি যাব, শেষ, তেখেত গ'ল, কাট অফ হৈ গ'ল। কিন্তু নতুনকৈ আমি সেই কি কয় নিজামুদ্দিন আবাদ কৰিব লাগিব। গতিকে আমি যদি নিজামুদ্দিন আবাদ নকৰোঁ তেনেহ'লে দ্বিতীয় আৰু এক নিজামুদ্দিন আমি খাৰা কৰি দেখুৱাব লাগিব, আমাৰ কুৰবানীৰ যোগেদি, আমাৰ মেহনতৰ যোগেদি। যদি সঁচাকৈ ভাবিছোঁ যে চাহাবে যিখিনি গুমৰাহী ফেলাই আছে মই ইয়াক মুখিমূৰ কৰিমেই, মই যেনেকৈ হওক মই গালি বাঢ়িমেই, তেনেহ'লে মোৰ জীৱন উচৰ্গা কৰিব লাগিব, মই টালি টোপোলা লৈ জীৱনৰ কাৰণে ওলাই যাব লাগিব। গতিকে মই পুনৰবাৰ এইখিনি কথা এইকাৰণে ক'লোঁ যে আজিৰ দিনত মৌলানা আব্দুল কাদিৰ চাহাব অসমতো আপোনালোকে ডিভাইড অনা আৰম্ভ কৰিলেই। হজৰত মৌলানা আব্দুল কাদিৰ চাহাব মানে ফাটি যোৱা মানে একদম মানে হজৰত মৌলানা কাদিৰ চাহাবৰ এক বৃহৎ, কাৰণ প্ৰায় 1500-1600 মাদ্ৰাছাৱালা তেখেতৰ লগত আছে, 1500-1600 মাদ্ৰাছাৰ ভিতৰত। কাৰণ আপোনালোকে যিকেইজনে আজি মুফতি চাহিবানসকলে ইয়াৰ ওপৰত হুলস্থুল কৰি আছে, আপোনালোকেতো কালিলৈকে ছিনিয়ৰ মাদ্ৰাছাত আছিলে, গতিকে এতিয়া ছিনিয়ৰ মাদ্ৰাছা বন্ধ হৈ গ'ল। বহি বহি আল্লাহ দিলে আলহামদুলিল্লাহ, আল্লাহ পাকে এটা আপোনালোকৰ মানে দয়া বুলিয়েই কওক বা যিয়েই নকওক কিয়, গতিকে আপোনালোকে বহি বহি দৰমহা পাইছে আলহামদুলিল্লাহ, জীৱিকা চলি আছে। আৰু এইটো লৈ পেলাই মানে যদি আপোনালোকে হুলস্থুল কৰি থাকে তেনেহ'লে কৰি থাকিব পাৰিব, কাৰণ অন্য মানুহখিনিতো অলপ জীৱিকাৰ কাৰণে চিন্তা চৰ্চা কৰিব লাগিব। গতিকে আপোনালোকক পুনৰবাৰ একেবাৰে নম্ৰতাৰে মিনতি জনাইছোঁ। মোক ইতিমধ্যে আমাৰ অসমৰ পৰাই বহুত অঞ্চলৰ পৰা মোৰ লগৰ বন্ধু বান্ধৱ বহুতে মোক ফোন কৰিছে। মই তেওঁলোকক এটা কথাই কৈছোঁ, ভাই যদি মানুহখিনিক আমি মানিছোঁ, আমি চাহাবৰ তুমি নিজেও জানা যে মই চাহাব আজিলৈকে সপোনতো দেখা নাই, সন্মুখত মই দিল্লীলৈকে যোৱাই নাই, মই দিল্লী ষ্টেটতে যোৱা নাই মই, কাৰণ বাহিৰত যিহেতু মই লেখা পঢ়া কৰা নাই। মই আমাৰ মুফতি খাইৰুল ইছলাম চাহাব মৰহুম নৱৰল্লাহ মাৰকাদাহু, মই তেখেতৰ ওচৰত হদিছ পাঠ লৈছোঁ, মই গুৱাহাটী কটনত পঢ়িছোঁ। গতিকে মই এই মানে বাহিৰত যোৱাই নাই দিল্লীলৈকে। গতিকে মই চাহাবৰ ভক্ত নহয় বা চাহাবৰ পন্থীও নহয়, কিন্তু মুফতি মৰহুম মুফতি খাইৰুল ইছলাম নৱৰল্লাহ মাৰকাদাহু তেখেত যিহেতুকে দাৰুল-উলুমৰ চিন্তা মতাদৰ্শৰ ব্যক্তি, গতিকে আমি হৈ দাৰুল-উলুমৰ মতাদৰ্শ মতে চলোঁ। কিন্তু দাৰুল-উলুমে আজিলৈকে যিমানখিনি ফটুৱাই দি আছে, জানো এটা ভিডিঅ' পাব আপোনালোকে, যদি এটা ভিডিঅ' দেখুৱাব পাৰিব যে এইটো ভিডিঅ' চোৱা দাৰুল-উলুমে দিছে, নোৱাৰে। গতিকে দাৰুল-উলুমে কাগজে কলমে দিছে, আপোনালোকেও কাগজে কলমে দিয়ক। প্ৰয়োজন হ'লে গুৱাহাটী চপাই গোটেই গাঁৱৰ বস্তিয়ে বস্তিয়ে এটা এটা হেৰি দিয়ক, তেনেহ'লে ৰাইজে সুধিব যে হুজুৰ এইটো কি লিখিছে, তেতিয়া ৰাইজে তাক বুজাই কৈ দিব। কিন্তু আপোনালোকে যেতিয়াই দেখিছে ভিডিঅ' তাত লিখিছে মানে ভিডিঅ' দিছে, তাত আপোনালোকে চাওক একমাত্ৰ গালি খোৱাৰ বাদে আমি একো কৰা নাই। আপোনালোকে গালিৰ যোগ্য নহয় হুজুৰ, আপোনালোকে বহুত ডাঙৰ মানুহ, নিজকে চিনি লওক। আমি সৰু সুৰা মানুহ, আমাক কোনোবাই দালাল কওক ফালাল কওক যি কয় কৈ থাকক, আমি সৰু মানুহ, আপোনালোকে বহুত ডাঙৰ ডাঙৰ একোজন মানে ডাঙৰ ডাঙৰ মুহাদ্দিছ হয়। গতিকে মই মিনতি কৰিছোঁ আপোনালোকে ইয়াৰ পৰা বিৰতি আহি ছ'চিয়েল মিডিয়াত এই বস্তুবোৰ হুলস্থুল নকৰি ইনশাআল্লাহ বহাৰ চিন্তা কৰক আৰু আলোচনাৰ মজিয়াত আহক। আলোচনা কৰি বিভিন্ন, প্ৰথমে যদি আমি তেওঁলোকৰ বিৰুদ্ধে গালি হ'ব লগা হয় তেনেহ'লে কুৰবানী কৰিব লাগিব, চিধা চিধি কথা। আৰু কুৰবানীৰ চাহ কোনো কাম কেতিয়াও তবলিগী জামাত সফল হ'ব নোৱাৰে, তবলিগী জামাতত আমি সফল হ'ব নোৱাৰোঁ, কুৰবানী লাগিব প্ৰথম।